ইতিমধ্যে ভুৱা চাৰ্টিফিকেটেৰে অসমৰ কোটাত অসমীয়া যুৱক যুৱতীক ভাতে মাৰি কি ধৰণে বহিৰাজ্যৰ বহু যুৱকে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বহুকেইটা এজেঞ্চিত বহুকেইটা চৰকাৰী প্ৰতিষ্ঠানত চাকৰি লাভ কৰিছিল তাৰ তথ্য সবিস্তাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ কৰিছোঁ আৰু যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ তৎপৰতাত এই সমগ্ৰ কেলেংকাৰী ঘটনা পোহৰলৈ আহিছে। আমাৰ সৈতে আছে এই সমগ্ৰ ঘটনাটো পোহৰলৈ অনা যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰা ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিম আৰু এটা কথা আমি জনাই ল'ব বিচাৰিছোঁ যে ইতিপূৰ্বে এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ দিয়া হৈছে। ইতিমধ্যে যোৰহাট সদৰ থানাত বহুকেইটা BNSৰ বহুকেইটা ধাৰাত গোচৰ ৰুজু হৈছে। এতিয়া যোৰহাট আৰক্ষীয়ে তদন্ত কিদৰে আগবঢ়াই নিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব যে এই সমগ্ৰ কেলেংকাৰীৰ সৈতে কোন কোন লোক জড়িত হৈ আছে। আমাৰ সৈতে আছে পংকজ বৰা ডাঙৰীয়া। মই তেখেতৰ পৰা জানিম যে ছাৰ কেনেধৰণে সমগ্ৰ ইমান ভয়ংকৰ এটা কেলেংকাৰী য'ত অসমৰ যুৱক যুৱতীক ডিপ্ৰাইভ কৰি বহিৰাজ্যৰ এনেধৰণৰ ভুৱা চাৰ্টিফিকেট তেওঁলোকে দি এনেধৰণৰ বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানত চাকৰি লাভ কৰি আহিছিলে। মই প্ৰথমে এইটোৱে ক'ব বিচাৰিম যে আমাৰ যেতিয়া কিছুমান ৰিক্ৰুটমেণ্ট হয় ৰিক্ৰুটিং এজেঞ্চিয়ে তেওঁলোকৰ চাৰ্টিফিকেটছখিনি কেণ্ডিডেটৰ চাৰ্টিফিকেটছখিনি আমাৰ ইয়ালৈ ভেৰিফাই কৰিবলৈ পঠায়। কেণ্ডিডেটছ বা নিউ ৰিক্ৰুটছ বুলি ক'ব পাৰে। সেইমতে আমি CRPF বিষ্ণুৰ লক্ষ্ণৌৰ তেওঁলোকৰ কমাণ্ডিং অফিচাৰৰ পৰা কিছু চাৰ্টিফিকেটছ পাইছিলোঁ। ডেট ৱাজ ফ্ৰম ইন্সপেক্টৰ অফ অফিচ অফ ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ DIG গ্ৰুপ চেণ্টাৰ CRPF তাৰ পৰা পাইছিলোঁ। ডাইৰেক্টৰ জেনেৰেলছ অফিচ আছাম ৰাইফল শ্বিলঙৰ পৰা পাইছিলোঁ। CISF NTPC দাদ্ৰি ইউনিটৰ তেওঁলোকৰ আছিলে আৰু এটা আছিলে CRPF লক্ষ্ণৌ। তেওঁলোকৰ ডেট এটা নৰ্মেল প্ৰচেছ যে চাৰ্টিফিকেটছ আমাৰলৈ ভেৰিফাই কৰিবলৈ আহে। কিন্তু এইবাৰ আমি চাৰ্টিফিকেটছখিনি দেখিলোঁ, ভেৰিফাই কৰোঁতে চালোঁ যে সেই চাৰ্টিফিকেটৰ কোনো তথ্য আমাৰ ইয়াতে নাই, আমাৰ অফিচত নাই। যদিও তেওঁলোকৰ চাৰ্টিফিকেটত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় বা পূৰ্বতে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা বুলি মেনশ্যন আছে। আমি যেতিয়া ভাৰ্ডাৰ ভেৰিফাই কৰিলোঁ যিখিনি চাৰ্টিফিকেটছ আছিলে, চাৰ্টিফিকেট নাম্বাৰখিনি যেতিয়া চালোঁ তেতিয়া দেখা গ'ল যে সেইখিনি আচলতে একচুৱেল চাৰ্টিফিকেটখন ইনকাম চাৰ্টিফিকেট এখন অকল যোৰহাট জিলাৰে নহয়, মাজুলীৰ আছে, তিনিচুকীয়া আছে, বেলেগ বেলেগ জিলাৰ বেলেগ বেলেগ লোকক সেই চাৰ্টিফিকেটছখিনি প্ৰদান কৰিছে। কিন্তু সেই চাৰ্টিফিকেট নাম্বাৰটো ইউজ কৰি তেওঁলোকে কমপ্লিট এখন ফেক চাৰ্টিফিকেট বনাইছে। আৰু এখন মেনুৱেল চাৰ্টিফিকেট এখনো পাইছোঁ য'ত তেতিয়াৰ কি কয় ডিষ্ট্ৰিক্ট কালেক্টৰ বা ডেপুটি কমিশ্যনাৰ যোৰহাটৰ চিলমোহৰ থকা চাৰ্টিফিকেট, তাত লিখা আছে অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ জুডিচিয়েল ব্ৰাঞ্চ। এতিয়া আপোনালোকে জানে যে ডেপুটি কমিশ্যনাৰ অফিচত জুডিচিয়েল ব্ৰাঞ্চ নাথাকে। আমাৰ অসমত জুডিচিয়েল ইউনিটটো সম্পূৰ্ণ বেলেগ, জুডিচিয়েল কোৰ্টখন সম্পূৰ্ণ বেলেগ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটছ কোৰ্টখন সম্পূৰ্ণ বেলেগ। তো গতিকে সেইখন দেখাতে আমি গম পাইছোঁ যে ফেক চাৰ্টিফিকেট। গতিকে তেওঁলোকে চিল জাল কৰিছে, চহী জাল কৰিছে, কাগজ জাল কৰিছে। আৰু পিছত যেতিয়া আমাৰ অফিচৰ পৰা যিখিনি চাৰ্টিফিকেট ওলায়, মানে অনলাইন চাৰ্টিফিকেটছখিনি বেলেগৰ চাৰ্টিফিকেট বেছ হিচাপে ইউজ কৰি পেলাই চাৰ্টিফিকেটছখিনি ফেক কৰিছে। যেতিয়া আমি ভেৰিফাই কৰিলোঁ এইখিনি পালোঁ, যেতিয়া নিশ্চিত হ'লোঁ যে গোটেইখিনি জালিয়াতিৰে প্ৰস্তুত কৰা চাৰ্টিফিকেট, তেতিয়া আমি যোৰহাট সদৰ থানাত এখন FIR ৰুজু কৰোঁ জিলা আয়ুক্ত মহোদয়ৰ অনুমতি সাপেক্ষে। আৰু ইতিমধ্যে যোৰহাট জিলা আৰক্ষীয়ে কেছটো ৰেজিষ্টাৰ কৰিছে। কেছ নাম্বাৰটো হ'ল 171/2026 যোৰহাট সদৰ PS। আৰু BNSৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে FIRখনত। ইতিমধ্যে ইনভেষ্টিগেশ্যনৰ কাম আৰম্ভ হৈছে। আৰু ইণ্টাৰেষ্টিংলি আমি গোটেইকেইখন ফেক চাৰ্টিফিকেটতে এটা কমন এড্ৰেছ পাইছোঁ। এইটো ভিলেজ নাওহলীয়া আৰু মৌজাৰ নামটো ভুলকৈ আছে, কিবা চাৰাম্বা বা এনেকুৱা। মৌজাৰ নামটো চৰাইবাহী মৌজাটো অলপ ভুলকৈ লিখা আছে। আটাইকেইখনতে ভুলকৈ আছে, আটাইকেইখনে ভেৰি ইউনিফৰ্মলি ভুলকৈ আছে। চৰাইবাহী মৌজাটো চাৰাম্বা বুলি লিখা আছে। তো গতিকে আপোনালোকে থাকে যেতিয়া আমাৰ যেতিয়া অফিচিয়েলি বস্তুটো কৰা হয়, মৌজাটো সদায় ড্ৰপ লিষ্টত থাকে, সেই স্পেলিংটো ভুল হ'ব নোৱাৰে, কোনো মৌজাৰ নামটো টাইপ কৰি নভৰাই। তো গতিকে সেইটো কেতিয়াও ভুল নহয়। গতিকে চাৰ্টিফিকেটছখিনি আমি 100% নিশ্চিত যে গোটেইখিনি ফেক চাৰ্টিফিকেট। গোচৰ ৰুজু কৰা হৈছে। পুলিচেও ইতিমধ্যে জিলা আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে
এফআইআৰখন ৰেজিষ্টাৰ কৰা হৈছে মাত্ৰ আমি এটা বস্তু জানিবৰ কাৰণে ৰৈ আছোঁ যে সেইটো কোনোবাই ইণ্ডিভিজুৱেল লেভেলত দুজন তিনিজন মিলি পেলাই ক্ৰাইমটো কৰি পেলাই তেওঁলোকে নিজে এপ্লাই কৰিছে নিজৰ বেনিফিটৰ কাৰণে নে তাত কিবা এটা অৰ্গেনাইজড ক্ৰাইম অপাৰেট কৰি আছে অৰ্গেনাইজড ৰেকেট আছে যোনে এই বস্তুটো ফেচিলিটেট কৰি আছে আৰু নে তাত কেনেবাকৈ গোটেই প্ৰচেছটোত আমাৰ কোনো ধৰণৰ চৰকাৰী কৰ্মচাৰী যিকোনো পৰ্যায়ৰে হওক গাঁও প্ৰধানেই হওক বা অন্যান্য কৰ্মচাৰীয়ে হওক বা আমাৰ ৰেভিনিউ কৰ্মচাৰীয়ে কোনোবা হওক কেনেবাকৈ ইনভলভ আছে নেকি সেই বস্তুখিনি বিতংকৈ তদন্ত কৰিবৰ বাবে আমি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মহোদয়ৰ যোগেদি আমি ইনভেষ্টিগেটিং বিষয়াক এইখিনি অৱগত কৰিছোঁ যাতে মানে তদন্তটো খুব বিতংকৈ কৰে আৰু লগতে যিখিনি ৰিক্ৰুটিং এজেঞ্চি আছে তেওঁলোকলৈও আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকলৈও আমি ইণ্টিমেশ্যন দিছোঁ যে এইখিনি সম্পূৰ্ণ জালিয়াতিৰে কৰা হৈছে আৰু তেওঁলোকৰ এগেইনষ্টত এফআইআৰ ৰুজু কৰা হৈছে আৰু তেওঁলোককো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ যিটো ইনভেষ্টিগেটিং প্ৰচেছ বা আমাৰ ইনভেষ্টিগেটিং অফিচাৰৰ লগত যাতে তেওঁলোকেও সহযোগিতা আগবঢ়ায় আৰু ছাৰ যিখন গাঁৱৰ নাম আহিছে নাওশলীয়া গাঁও সেই নাওশলীয়া গাঁওখনেই কিয় এইসকল যুৱকে বাছি ল'লে কিবা আপোনালোকে তেনেকুৱা সংসূত্ৰ পাইছে নেকি যে বহুখিনি চৰকাৰী ক্ষমা কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এনেধৰণৰ নিৰাপত্তা বাহিনীৰ তাতে অফিচ আছে তেওঁলোকৰ তাতে ট্ৰেঞ্জিট কেম্প পৰ্যন্ত আছে আৰু আমি যিটো জানো যে সেই নাওশলীয়া গাঁৱতে বহু এনেধৰণৰ নিৰাপত্তা বাহিনীত কাম কৰি থকাৰ পূৰ্বতে তেওঁলোকে তাত ভাড়া ঘৰত তেওঁলোকে থাকে গতিকে তাৰ পৰাই এইটো উৎসটো তাতে আছে নেকি তেনেকুৱা এটা সন্দেহ হৈছে নেকি বাৰু আপোনাৰ কথাটো সত্য নাওশলীয়া গাঁৱত মানে চেণ্ট্ৰেল ছাৰ্ভিচেছৰ বা ছিকিউৰিটি ছাৰ্ভিচেছৰ আশে পাশে যিহেতু কেইবাটাও আমাৰ এষ্টাব্লিছমেণ্ট আছে তাতে বহু লোক ভাড়াত থাকে এতিয়া বাহিৰৰ মানুহ এজনে মই যদি বিহাৰৰ এখন গাঁৱৰ নামৰ কিবা এখন কৰিব লাগে তো মইতো জনা গাঁও এখনৰ নামটোৱে লিখিব লাগিব তো সেইকাৰণে নাওশলীয়া গাঁওখনৰ নামটো যিহেতু বহুত মানুহ বাহিৰৰ পৰা আহি তাতে থাকে বহুত মানুহৰ কাৰণে এখন মানে অসমৰ যোৰহাটৰ এখন গাঁৱৰ নাম ক'লে নাওশলীয়া গাঁওখন তেওঁলোকে জানে বা কাষৰ গাঁওখনৰ নামটো নাজানিবও পাৰে গতিকে যিটো নাম জানে সেইটো তেওঁলোকে ইউজ কৰে গতিকে মানে দেট ইজ ছামথিং টু বি মানে তাতে যিসকল বাহিৰৰ পৰা আহি তাতে লোক ভাড়াতীয়া হিচাপে আছে বা অন্যান্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট প্ৰতিষ্ঠানত কাম কৰাৰ বা চাকৰি সূত্ৰে আহি তাতে আছে ডেফিনেটলি কিবা এটা লিংকেজ থকা নিচিনা লাগে আমি মানে অনুমান কৰিছোঁ কিন্তু সেইটো পৰৱৰ্তী পৰ্যায়ত তদন্তত ওলাব কিন্তু তাত এটা হিণ্ট এটা আছে ডেফিনেটলি আছে হয় ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টত বিস্তাৰিতভাৱে বাতৰি সম্প্ৰচাৰ কৰা হৈছে আৰু যোৰহাটৰ জিলায়ুক্ত কাৰ্যালয়ৰ তৎপৰতাতেই সমগ্ৰ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে আৰু ইয়াৰ জৰিয়তে যে যিটো ভয়ংকৰ যিটো কেলেংকাৰী হৈছে ইয়াৰ জৰিয়তে যিসকল অসমীয়া যুৱক যুৱতী আছে যোগ্য যিসকল যুৱক যুৱতী আছে তেওঁলোক ডিপ্ৰাইভ হৈছে আৰু তেওঁলোকৰ অসমৰ কোটাত তেওঁলোকে চাকৰি লাভ কৰিছে কাৰণ ৰিলেক্সেশ্যন থাকে অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে মানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে ছিকিউৰিটি ছাৰ্ভিচেছত কিছু ফিজিকেল পেৰামিটাৰ্ছৰ ৰিলেক্সেশ্যন থাকে আৰু কিছুমানত এজ ৰিলেক্সেশ্যন অলপো থাকে আৰু ডেফিনেটলি তেওঁলোকে কিবা এডভান্টেজ পাইছে কাৰণেই ইয়ালৈ আহিছে ইয়াৰ হয়তো এজ ৰিলেক্সেশ্যন বা ফিজিকেল পেৰামিটাৰ্ছ ৰিলেক্সেশ্যনৰ সুবিধা বা ইয়াতে যিটো ৰিজনেল ৰিক্ৰুটমেণ্ট হয় বেলেগ বেলেগ জোনৰ পৰা ৰিক্ৰুটমেণ্ট হয় যাতে আমাৰ গোটেই দেশখনৰ ৰিপ্ৰেজেণ্টেশ্যন থাকে তো সেনেকুৱা ধৰণৰ কিছুমান কথা আছে মানে ছিকিউৰিটি ছাৰ্ভিচেছৰ ক্ষেত্ৰত তেওঁলোকে কিবা ডেফিনেটলি সুবিধা পাব লাগিব আৰু তেওঁলোকে সুবিধাটো পোৱা মানে এইটোৱে ইণ্ডিকেট কৰে যে সেই সুবিধাখিনি এই অঞ্চলৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আছিলে সেইখিনি তেওঁলোকে সুবিধাটো ল'লে ডেফিনেটলি তাৰ পৰা আমাৰ ল'ৰা ছোৱালী ডিপ্ৰাইভটো হ'ব ডেফিনেটলি হ'ব শেষত এটা কথা সুধিব বিচাৰোঁ যে আপোনালোকৰ ইয়াত এজনৰ তথ্য পাইছে যে তেওঁ PRC-খন হৈছে স্থায়ী বাসিন্দা হৈছে যোৰহাটৰ কিন্তু তেওঁ পঢ়া শুনা কৰিছে উত্তৰ প্ৰদেশত হয়তো মানে ৰিক্ৰুটিং এজেঞ্চিয়ে যিখন কাগজ পঠাইছে তাতেই আছে একচুৱেলি দেট ইজ নাথিং উই হেভ ক্ৰিয়েটেড তাতে তেওঁ দিছে যে তেওঁ গোটেই ডকুমেণ্টছখিনি যাতে পঠাই দিছে তাতে চাইছোঁ যে PRC-খন নাওশলীয়াৰ আৰু তেওঁ পাছ কৰিছে মাধ্যমিক শিক্ষা পৰিষদ প্ৰবেবলি এক মিনিট মই চাই কৈছোঁ আপোনাক UPৰ পৰা উত্তৰ প্ৰদেশৰ পৰা পাছ কৰাৰ হয় মাধ্যমিক শিক্ষা পৰিষদ উত্তৰ প্ৰদেশৰ পৰা তেওঁ পাছ কৰিছে তো গতিকে ডেফিনেটলি ডেট ইজ এন ইণ্ডিকেটৰ যে তেওঁ UPৰ পৰা আহি ইয়াতে চাৰ্টিফিকেটছখন বনাইছে সেইটোৱে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে যোৰহাট জিলায়ুক্তৰ কাৰ্যালয়ৰ তৎপৰতাত এই ভয়ংকৰ বৃহৎ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে
আৰু আমি সবিস্তাৰে ইতিমধ্যে জনাইছোঁৱেই আৰু বৰ্তমান যোৰহাট আৰক্ষীৰ তৰফৰ পৰা এই কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে, এইটো এটা অৰ্গেনাইজ ক্ৰাইম হয় নে নহয়, বা ইয়াৰ সৈতে আৰু অসমৰ তৰফৰ পৰা কোন কোন লোক জড়িত হৈ আছে বা এই বৃহৎ বেপাৰটো কোনে চলাই আছে, সেই সকলোখিনি তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে, অসম চৰকাৰেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অসমৰ যুৱক যুৱতীসকলে যাতে কেন্দ্ৰীয় চৰকাৰ অধীনস্থ এনে প্ৰতিষ্ঠানসমূহত সুচলৰূপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়, সেইবাবে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো আজিৰ তাৰিখত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।